এক্সাম্পল হয় এতিয়া ইয়াক কেনেকৈ আমি এম্বিডেণ্টেড বুলি ক'ম চোৱা এতিয়া ইয়াৰ আছে CN এতিয়া কি হয় জানানে এটা কম্পাউণ্ডত ইয়াৰ পৰা কাৰ্বনে বন্ড কৰিব আৰু ইটো কম্পাউণ্ডত কি হ'ব পাৰে এই নাইট্ৰজেনেও বন্ড কৰিব পাৰে তাৰমানে একেটা লিগাণ্ডটোতে এটাই আছিলে কিন্তু এটা ডিফাৰেণ্ট টাইম যেতিয়া বেলেগ বেলেগ কম্পাউণ্ড ফৰ্মেশ্যন কৰিব তাতে কি হ'ব পাৰে হয়তো কাৰ্বনেও বন্ড কৰিব পাৰে বা নাইট্ৰজেনেও বন্ড কৰিব পাৰে তো তেতিয়া তাক আমি কি বুলি ক'ম এম্বিডেণ্টেড লিগাণ্ড সেইকাৰণে মই কি লিখিছোঁ এট এ ডিফাৰেণ্ট টাইম অৰ ইন এ ডিফাৰেণ্ট কম্পাউণ্ড বুলি লিখিছোঁ ডনাৰ আইটেম কেইবাটাও আছে মানে ইউজুৱেলি দুটা তো কি হয় উইচ কেন মানে দুইটাই বন্ড কৰিব পাৰে টু দ্য মেটেল আইটেম বাট এট এ ডিফাৰেণ্ট টাইম একেলগতে নহয় একেলগতে দুটাই কেনেকৈ বন্ড কৰিব ৰাইট একেলগতে নহয় বেলেগ বেলেগ টাইমত তো বেলেগ বেলেগ কম্পাউণ্ড হ'ব লাগিব আৰু ইয়াতো যেনিবা ধৰা তোমাৰ ছালফাৰে বন্ড কৰিব বা এটা টাইমত কি কৰে নাইট্ৰজেনে বন্ড কৰে ইয়াতো তোমাৰ এটা টাইমত নাইট্ৰজেনে বন্ড কৰে আৰু এটা টাইমত কি হয় তোমাৰ অক্সিজেনে বন্ড কৰে চ' এনেকৈ থাকে তো লিগাণ্ডটোতো এটাই আছিলে না লিগেণ্ডটোতো এটাই হয় ন কিন্তু কি কৰি আছে তাহাঁতি বেলেগ বেলেগ ডনাৰ এটমে বেলেগ বেলেগ টাইমত মেটাৰৰ লগত বন্ড কৰি আছে একেটা মেটাৰৰ লগত তো সেই লিগাণ্ডৰে বেলেগ বেলেগ এটমে কি কৰিব পাৰে বাইণ্ড হ'ব পাৰে বা বন্ড ফৰ্মেশ্যন কৰিব পাৰে